নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, যিসকলে প্ৰাইভেট বা গভৰ্ণমেণ্ট জব বা বিভিন্ন ধৰণৰ কণ্ট্ৰেক্ট বেচিছত চাকৰি বিচাৰি আছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটোৰ লগত জইন হৈ থাকিব, কিয়নো আমাৰ চেনেলত বিভিন্ন ধৰণৰ আপডেটবোৰ সময়ে সময়ে দি থকা হয়। আৰু আপোনালোকে যদি একেবাৰে চাকৰি বিচাৰি আছে, তেনেহ'লে নিশ্চয়কৈ আমাৰ চেনেলৰ লগত জইন হৈ থকাটো বহুত বেছি দৰকাৰ, কিয়নো আমাৰ চেনেলত গোটেইবোৰ আপডেট সময়ে সময়ে পাই থাকিব। আজিৰ এই ভিডিঅ'ত আমি হস্পিটেল বিভাগত চাকৰি ওলাইছে তাৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, নেম কেয়াৰ হস্পিটেলত চাকৰি ওলাইছে আৰু ইণ্টাৰভিউটো হ'ব মেল ৱাৰ্ড বয়ৰ কাৰণে। কোৱালিফিকেশ্যন ক্লাছ 10 পাছ, 12 পাছ, GDA চাৰ্টিফিকেট কেণ্ডিডেটসকলে ইণ্টাৰভিউটো দিব পাৰিব, লগতে চাকৰিটো পাব পাৰিব। আৰু এক্সপিৰিয়েঞ্চটো ইয়াত উল্লেখ কৰিছে, 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে হ'ব, লগতে ফ্ৰেছাৰ্ছসকলেও ইণ্টাৰভিউটো দিব যাব পাৰিব। ইণ্টাৰভিউটো ডেটটো হ'ল 24 জুন, টাইমটো আছে 11:30 পৰা 3টা বজালৈকে হ'ব। লোকেশ্যনটো আছে 4th ফ্ল'ৰ নেম কেয়াৰ হস্পিটেল প্ৰাইভেট, যিটো নিউ বিল্ডিং আছে সেইটো বিল্ডিঙত হ'ব ভাঙাঘৰ। আৰু ইমেইল এড্ৰেছটো hr@nemcare.com লিখা আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। তেনেহ'লে যিসকলে হস্পিটেল বিভাগত ৱাৰ্ড বয়ত চাকৰি কৰিব বিচাৰি আছে, সেইসকলে ইণ্টাৰভিউটো দিব যাব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টো সহায়ক আছে, নিশ্চয়কৈ এটা লাইক কৰিব বুলি আশা কৰিলোঁ, লগতে বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ইমানখিনিয়ে। ধন্যবাদ। জয় অসম।